প্ৰসংগ আটাচুৰ উপ সভাপতিৰ চাকৰিৰ নামত ধন সংগ্ৰহ মনোজ গগৈ সন্দৰ্ভত ন তথ্য পোহৰলৈ আহিছে আৰু এনকেটিভিৰ হাতত পৰিছে সেইসমূহ তথ্য কেৱল দুলিয়াজানৰ দুই যুৱকৰ পৰাই নহয় চাকৰি দিয়াৰ নামত মনোজ গগৈয়ে ধন লৈছিল আন বহুতৰে পৰা কেৱল সৰ্বানন্দ সোণোৱালৰ নাম লৈ নহয় আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকাৰ নাম লৈও চাকৰিৰ মুকলি বজাৰ মিলিছিল এইজন মনোজ গগৈ জামুগুৰিহাটৰ এগৰাকী মহিলাৰ পৰা ৫ লাখ টকা লোৱাৰ অভিযোগ ভুক্তভোগী মহিলাৰ ফোন ৰেকৰ্ডিং এনকেটিভিৰ হাতত আহি পৰিছে আমি প্ৰথমতেই সেই ফোন ৰেকৰ্ডিং শুনাই ল'ব বিচাৰিছোঁ আৰু ইয়া কণ্ঠস্বৰ শুনিবলৈ পোৱা গৈছে মনোজ গগৈৰ আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে এনকেটিভিৰ হাতত আহি পৰিছে সেই ফোন ৰেকৰ্ডিং আমি পৰৱৰ্তী সময়তো সেই ফোন ৰেকৰ্ডিং ভালদৰে দৰ্শকসকলক শুনাবলৈ চেষ্টা কৰিম এবাৰ পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ নিউজ ডেস্কত উপস্থিত আছে আমাৰ সাংবাদিক বঞ্জিত কলিতা বঞ্জিত আপোনাৰ কাষলৈ আহিছোঁ আপুনি যিহেতু এই সমগ্ৰ বিষয়টোৰ পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত যি জনাবলৈ গৈছে সেই তথ্যসমূহ দৰ্শকসকলক আমি ইতিমধ্যে জনাইছোঁ আৰু এই গুৰুত্বপূৰ্ণ বিষয়টো বাৰে বাৰে উত্থাপন হৈছে বিভিন্ন সময়ত জাতি ৰক্ষাৰ শ্লোগান দিয়া এইজন লোকৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগৰ ন পৃষ্ঠা যেন মুকলি হৈছে কেৱল সৰ্বানন্দ সোণোৱালৰ নামতে নহয় তেওঁ মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীৰ নাম লৈ এনেধৰণে চাকৰিৰ মুকলি বজাৰ মিলিছিল শেহতীয়া তথ্যসমূহ আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ বঞ্জিত হৈছে মনোজ গগৈ সন্দৰ্ভত বাতৰি এনকেটিভিত সম্প্ৰচাৰ হোৱাৰ পিছতেই দেখিবলৈ পোৱা গৈছে ইজনৰ পিছত সিজন লোকে এই অভিযোগ উত্থাপন কৰিছে যে কেৱল মাত্ৰ দুলিয়াজানৰ সেই দুই লোকেই নহয় বিভিন্নজনক এই ধৰণে চাকৰিৰ প্ৰলোভন দিয়া হৈছিলে আৰু চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিলে তেওঁ আৰু বিভিন্নজনৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰাৰ পিছত কিন্তু চাকৰি দিব নোৱাৰিলে আৰু তাৰ বিপৰীতে সেই লোকসকলৰ ফোন ৰিচিভ কৰা বন্ধ কৰি দিছিলে সেই লোকসকলৰ হোৱাটছএপৰ ৰিপ্লাই কৰা বন্ধ কৰি দিছিলে আৰু এক প্ৰকাৰে পলাই ফুৰিছিলে সেই লোকসকলৰ পৰা আমাৰ হাতত এই মুহূৰ্তত যিটো ফোন ৰেকৰ্ডিং আহি পৰিছে সেই ফোন ৰেকৰ্ডিংটোত মহিলাগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে ২০২২ চনত প্ৰথমে মহিলাগৰাকীৰ ঘৰলৈ গৈ তেওঁ ১ লাখ টকা সংগ্ৰহ কৰিছিলে আৰু সেই ধন সংগ্ৰহ কৰাৰ সময়ত তেওঁ কৈছিল যে তেওঁৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল তেওঁৰ পীযুষ হাজৰিকাৰ লগত ভাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাটত এখন বিশেষ সভা আছে সেই সভাত গৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহৰ হাতত সেই ধন তেওঁ অৰ্পণ কৰিব আৰু সেয়েহে নগদ ধন তেওঁক লাগে সেই বুলি কৈ জামুগুৰিহাটৰ সেই মহিলাগৰাকীৰ পৰা ১ লাখ টকা নগদ লৈছিল লৈ গৈ হিমন্ত বিশ্ব শৰ্মাক দিয়া বুলি তেওঁ উল্লেখ কৰিছিল তাৰ পৰৱৰ্তী সময়ত পুনৰ সেই মহিলাগৰাকীৰ ওচৰলৈ গৈছিল পুনৰবাৰ ৪ লাখকৈ টকা সংগ্ৰহ কৰিছিল মহিলাগৰাকীৰ পৰা আৰু কোৱা হৈছিল যে মহিলাগৰাকীক চাকৰি প্ৰদান কৰা হ'ব আৰু কেৱল মাত্ৰ এজন দুজন নহয় তেওঁ উল্লেখ কৰিছিল যে সংগঠনৰ তেওঁ নেতৃত্ব বহন কৰি আছে আৰু সেই সংগঠনত থকাৰ সুবাদতেই তেওঁলোকলৈ কিছুমান কোটা আহে সেই কোটাত তেওঁলোকক চাকৰি দিয়া হয় আৰু সেই কোটা অনুসৰিয়ে প্ৰায় ৪-৫জন লোকৰ চাকৰি তেওঁ দিব পাৰিব বুলি উল্লেখ কৰিছিল আৰু যদি কোনোবা লোক আছে তেওঁলোকে যোগাযোগ কৰিব পাৰে সেই ধৰণে মন্তব্য প্ৰকাশ কৰিছিল আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছিল ইটোৰ পিছত সিটো প্ৰসংগ পোহৰলৈ আহিছে ইটোৰ পিছত সিটো খবৰ পোহৰলৈ আহিছে য'ত মনোজ গগৈয়ে বিভিন্নজনৰ পৰা ধন দাবী কৰিছিল আৰু ধন লৈ তেওঁলোকক চাকৰি দিম বুলি প্ৰলোভন দিছিল কিন্তু পৰৱৰ্তী সময়ত সেই লোকসকলে তেওঁলোকৰ ধনসমূহ যেতিয়া উভতাই বিচাৰিছে তেতিয়া সেই লোকসকলৰ ফোন ৰিচিভ নকৰা হয় মনোজ গগৈ আৰু ইতিমধ্যে সেই মনোজ গগৈৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ চিন্তাও তেওঁলোকে কৰিছে সমান্তৰালভাৱে আটাচুৰ কেন্দ্ৰীয় সমিতিলৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে ফোন যোগে জনাইছে যে এই ধনসমূহ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে যিহেতু আটাচুৰ নাম লৈ তেওঁ সেই ধন সংগ্ৰহ কৰিছিল আটাচুলৈ যে চাকৰিৰ কোটা আহে বুলি তেওঁ উল্লেখ কৰিছিল সেই কোটাৰ চাকৰি তেওঁলোকে দিয়াৰ পোষকতা কৰিছিল আৰু এই গোটেই বিষয়টো পোহৰলৈ অহাৰ পিছত আমি যেতিয়া পোহৰলৈ আনিছিলোঁ তৎকালীনভাৱেই আটাচুৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে আৰু আজিৰ দিনটোৰ ভিতৰত সেই কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিব লাগিব মনোজ গগৈ আৰু একে সময়তেই গোটেই বিষয়টো সামৰি আটাচুৰ কেন্দ্ৰীয় সমিতিয়ে এখন তদন্ত কমিটি গঠন কৰিছিল সেই তদন্ত কমিটিয়েও আজিৰ তাৰিখত প্ৰতিবেদন দাখিল কৰিব ১:৩০ বজাৰ পৰা মৰাণত তেওঁলোকৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ আয়োজন কৰা হৈছে আৰু জৰুৰী এই কাৰ্যনিৰ্বাহক বৈঠকত তেওঁলোকে সমগ্ৰ বিষয় আলোচনা কৰিব আৰু সমগ্ৰ বিষয় আলোচনা কৰি তাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰিব জাতীয় সংগঠনৰ নাম লৈ যিসকল লোকে এই ধৰণে দালালি কৰি আছে তেওঁলোকৰ বিৰুদ্ধে কিন্তু সমানে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে কাৰণ বিভিন্ন সময়ত জাতি ৰক্ষাৰ শ্লোগান দিয়া এই নেতাসকলে কেতিয়াবা যদি সৰ্বানন্দ সোণোৱালৰ নাম ব্যৱহাৰ কৰি কাৰোবাৰ পৰা ধন লুট কৰিছে কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে কেতিয়াবা পীযুষ হাজৰিকাৰ নাম লৈছে আৰু ইমানৰ পিছতো যদি তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ পদক্ষেপ আৰম্ভ নকৰে তেন্তে এটা কথা নিশ্চিত হ'ব যে যিসকল লোকৰ নাম এই জাতীয় সংগঠনৰ নেতাৰূপী দালালসকলে মুখত লয় তেওঁলোকৰ সৈতে নিশ্চিতভাৱে তেওঁলোকৰ কিবা সম্পৰ্ক থাকিব পাৰে সকলোৰে আশা যে যিসমূহ ধন লুট কৰিছে ভুক্তভোগীয়ে ন্যায় পাব আৰু যিসকল লোকে এই ধৰণে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছে মনোজ গগৈকে আদি কৰি বিভিন্নজনৰ নাম উচ্চাৰিত হৈছে মনোজ গগৈৰ লগত আটাচুৰ আৰু কেইবাগৰাকীও নেতাকৰ্মীক লৈ যোৱা বুলি সেই মহিলাগৰাকীয়ে ফোন ৰেকৰ্ডিংটোত উল্লেখ কৰিছে গতিকে সকলোৰে বিৰুদ্ধে তদন্ত হ'ব লাগে আৰু তদন্তত যিসকল লোক দোষী সাব্যস্ত হয় তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে জাতীয় সংগঠনৰ আঁৰত থিয় হৈ
জাতীয় সংগঠনৰ নেতাৰ মুখা পিন্ধি দালালি কৰা প্ৰত্যেকগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই দাবীয়ে এই মুহূৰ্তত সৰ্বত্ৰে উত্থাপিত হৈছে পাৰ্থ বঞ্জিত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ বিষয়ৰ ওপৰত আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে বিশেষকৈ যিসকল ভুক্তভোগী যিসকলে নিজৰ সাঁচতীয়া ধন খৰাত কৰি এই লোকজনক দিছিল এটা চাকৰিৰ নামত আৰু সেই লোকজনে যি ঘটনা সংঘটিত কৰিছে যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগৰ সত্যাসত্য আৰক্ষীয়ে বিচাৰ কৰিব বুলি এতিয়া দাবী জনাইছে সেইসকল ভুক্তভোগীয়ে আৰু এইজন মনোজ গগৈ জামুগুৰিহাটৰ এগৰাকী মহিলাৰ পৰা 5 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে তাৰ পূৰ্বে আমি দুলিয়াজানৰ দুজন যুৱকৰ কথা জনাইছিলোঁ কালিৰ দিনটোত আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে আটাছুৰ উপ সভাপতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু তেওঁক ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী দিছে সভাপতিয়ে গতিকে সেই কাৰণ দৰ্শোৱাৰ পিছত তেওঁৰ ওপৰত কি ব্যৱস্থা লয় আটাছুৱে সেয়া গুৰুত্বপূৰ্ণ বিষয় হ'ব যিহেতু চাকৰি দিয়াৰ নামত জাতি ৰক্ষাৰ শ্লোগান দিয়া এইজন মনোজ গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে দালালিৰ বজাৰ মেৰাৰ অভিযোগ আৰু শেহতীয়াকৈ এই আটাছুৰ উপ সভাপতিজনৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছিল সেই লৈ NKTVয়ে যেতিয়াৰ পৰা বাতৰি প্ৰকাশ কৰিছিল তাক লৈ বিভিন্ন প্ৰতিক্ৰিয়া অহা পৰিলক্ষিত হৈছিল প্ৰথমে বাতৰি প্ৰকাশ কৰা হৈছিল NKTVৰ ফালৰ পৰা যে দুলিয়াজানৰ দুজন যুৱকে যি অভিযোগ উত্থাপন কৰিছিল এইজনৰ বিৰুদ্ধে আৰু মনোজ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা সেই অভিযোগৰ পিছতে বাতৰি প্ৰকাশ পাইছিল তাৰ পিছতে আটাছুৰ সভাপতিয়ে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী প্ৰকাশ কৰিছিল আৰু যদি সেই কাৰণ দৰ্শোৱাৰ পিছত তেওঁক অভিযুক্ত হিচাপে পোৱা যায় তেন্তে তেওঁৰ ওপৰত উচিত ব্যৱস্থা লোৱা হ'ব বুলি কোৱা হৈছিল কিন্তু সেই কাৰণ দৰ্শোৱাৰ জাননীৰ সন্দৰ্ভত শেহতীয়া তথ্য আহিবলৈ নপাওঁতেই দেখিবলৈ পোৱা গ'ল এনেধৰণে আন এগৰাকী যুৱতীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে আৰু চাকৰিৰ পোহাৰ মেলা এইজন মনোজ গগৈয়ে কেৱল যে পূৰ্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামতে ধন সংগ্ৰহ কৰিছিল তেনে নহয় তেওঁ আনকি বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ নামতো ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে শেহতীয়াকৈ তাৰ এখন ছাত্ৰ সন্থাৰ মানে সদৌ অসমৰ ধেমাজিৰ যুটীয়া সম্পাদক আছিলে 2022 চনত মনোজ গগৈকে জানো মানে তেওঁকে জানো তেওঁ কি কেন্দ্ৰীয় সমিতিৰ আছিলে তেতিয়া আৰু ময়ো তেওঁক মানে কি দাদা হিচাপে তেনেকে হেৰি কৰো গণ্য কৰো সন্মান কৰিছিলো হয় 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 তেখেতৰ মানে কি হয় মোৰ পৰা কিছু টকা লৈছিলে মানে আপোনাৰ পৰা টকা লেনদেন কৰিছিলে হয় টকা লেনদেন কৰিছিলে মানে তাৰপিছত 2022তে কৰিছিলে 2022ৰ 27 জুলাইত নিছিলে তেওঁ 1 লাখ টকা এটা এইটো কি কাৰণে লৈছিলে এইটো মানে কি আপোনাৰ এইটো হেৰি সম্পৰ্কত তেওঁ নিছিলে চাকৰি সংক্ৰান্তীয় কথা বতৰা এটা চলিছিলে তেতিয়া তেওঁ ক'লে বোলে আমাৰ কেইটামান পোষ্ট আমি লৈছো হিমন্ত পীযুষহঁতৰ লগত কথা পাতি দিব গতিকে মই 5টা